নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভু এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো জিলাই কংগ্ৰেছৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাৰ উত্তাল প্ৰতিবাদ মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ আৰু তাৰ পিছতে হাজাৰ হাজাৰ মহিলা ওলাই আহিছে প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে মহিলাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাই আৰু প্ৰত্যেকখন জিলাতে ওলাই অহা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ জিলাই হাজাৰ হাজাৰ মহিলাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে এতিয়া মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে ইয়াৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছে মহিলাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া হাজাৰ হাজাৰ মহিলাই হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে বৰপেটা ৰোড নগাঁৱত মহিলাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰুদ্ধে মহিলাক অসন্মান কৰাৰ অভিযোগ জনাক্ৰোশ মহিলা সন্মিলন কাৰ্যসূচীৰে মহিলাৰ অধিকাৰক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী হাজাৰ হাজাৰ মহিলাৰ ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ মহিলাৰ অধিকাৰৰ প্ৰতি আক্ৰোশ কংগ্ৰেছৰ বিপক্ষে নাৰীৰ বিদ্ৰোহ আৰু নাৰী বিদ্বেষী কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলাই হাজাৰ হাজাৰ মহিলা ওলাই আহিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিখন জিলাতেই প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মহিলাই ৰাজপথত ওলাই আহি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নাৰীৰ মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল সংসদৰ কংগ্ৰেছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ প্ৰতিখন জিলাতে মহিলাসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰতিবাদ সাব্যস্ত কৰিছে জিলাই এতিয়া মহিলাই হাজাৰ হাজাৰ মহিলা ওলাই অহা দেখিবলৈ পোৱা গৈছে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বৰপেটা ৰোড নগাঁৱৰ দৃশ্যাংশ আমি দেখুৱাই আছো মহিলাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে জিলাই আৰু নগাঁৱত নাৰী বিদ্বেষী কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মহিলাৰ অধিকাৰৰ বিৰুদ্ধে আক্ৰোশ কংগ্ৰেছৰ বিৰুদ্ধে নাৰীৰ বিদ্ৰোহ শীৰ্ষক প্ৰতিবাদ মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী নগাঁৱৰ মতিৰামপুৰ উদ্যানৰ সমীপত মহিলাৰ প্ৰতিবাদী কাৰ্যসূচীত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ তথা বিৰোধী শক্তিৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী নগাঁৱত দেখিবলৈ পোৱা সমান্তৰালভাৱে বিভিন্ন স্থানত গোলাঘাটতো প্ৰতিবাদ সাব্যস্ত কৰিছে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2024ৰ বিৰোধিতা কৰা কংগ্ৰেছৰ বিৰুদ্ধে গোলাঘাটতো প্ৰতিবাদ সাব্যস্ত হৈছে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে জিলাই হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বৰপেটা ৰোড নগাঁৱত মহিলাৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহিলাসকল ওলাই আহিছে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল তাৰ পিছতে এতিয়া ৰাজ্যৰ মহিলাসকল ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল বিৰোধী শিবিৰে ইয়াৰ পিছতে মহিলাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কংগ্ৰেছৰ জিলাই হাজাৰ হাজাৰ মহিলাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাইছো নাৰীৰ সন্মান নকৰা নাৰীৰ প্ৰতি সন্মান নকৰা কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া মহিলা অধিকাৰৰ বিৰুদ্ধে কংগ্ৰেছে মাত মাতিছিল সদনত তাৰ পিছতে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জিলাত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহিলাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিধেয়কৰ বিৰোধিতাৰে কংগ্ৰেছে মহিলাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে দৃশ্যাংশ দেখুৱাইছো হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দিছে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে জনাক্ৰোশ মহিলা সন্মিলন কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জনাইছো বৰপেটা ৰোড নগাঁৱত মহিলাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে মহিলা সংৰক্ষণ বিধেয়কৰ জৰিয়তে বিজেপি চৰকাৰখনে মহিলাৰ প্ৰতি সংৰক্ষণ কৰিব বিচাৰিছিল আসন সংৰক্ষণ কৰিব বিচাৰিছিল ৰাজনৈতিক ক্ষেত্ৰত মহিলাক আগবঢ়াই নিয়াৰ বাবে সকলো ক্ষেত্ৰতে মহিলাক সংৰক্ষণ কৰাৰ বাবে মহিলাক অগ্ৰাধিকাৰ দিয়াৰ বাবে সেইখন বিধেয়ক উত্থাপন কৰিছিল সংসদত আৰু ইয়াৰ পিছতে বিৰোধীৰ ফালৰ পৰা সেই বিধেয়কৰ বিৰোধিতা কৰা হৈছিল ইয়াৰ পিছতে এতিয়া হাজাৰ হাজাৰ মহিলা ওলাই আহিছে ৰাজপথলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে
হাজাৰ হাজাৰ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে নাৰী বিদ্বেষী আখ্যা দিছে কংগ্ৰেছক জিলাই জিলাই কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজপথত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মহিলা সংৰক্ষণ বিধায়কৰ বিৰোধিতা কৰা কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ হুঁচিয়াৰ কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে নাৰী বিদ্বেষী কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মহিলা ওলাই আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কেৱল বৰপেটা ৰোড নগাঁৱতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী এতিয়া নাৰী সমাজৰ কংগ্ৰেছৰ বিপক্ষে নাৰীৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে নাৰীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথ কঁপাই তুলিছে এতিয়া হাজাৰ হাজাৰ মহিলাই মানৱ অধিকাৰ মহিলাৰ অধিকাৰৰ প্ৰতি আক্ৰোশ কংগ্ৰেছৰ বিপক্ষে নাৰীৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি বৰপেটা ৰোড আৰু নগাঁৱৰ দৃশ্যাংশ দেখুৱাই আছোঁ দুটা স্থানতে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী মহিলা ওলাই আহিছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে হাজাৰ হাজাৰ মহিলাই কংগ্ৰেছে মহিলাকক সন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এনেদৰে প্ৰতিবাদ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে জিলাই জিলাই কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছোঁ কংগ্ৰেছক হুঁচিয়াৰ বুলি তেওঁলোকে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ হুঁচিয়াৰ কংগ্ৰেছ গো বেক ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে তাৰ লগত সিহঁতৰ মিত্ৰজোঁটৰ পাৰ্টিয়ে মিলি আমাৰ এইটো নাকচ কৰিলে কাৰণ আমাৰ মহিলাকৰ চব পিনে আমাৰ আগবাঢ়িছে চাওক আপোনালোকে এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ মহিলাকৰ যিখিনি গুৰুত্ব দিছে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই যে এই বিলটো পাছ কৰি আমাক মহিলাকৰ একটা সন্মান জনোৱা হৈছিল এই বিলটো পাছ কৰি আমাৰ প্ৰধানমন্ত্ৰী আমাক মহিলাসকলক সন্মান জনোৱাৰ কাৰণে এই বিলটো পাছ কৰিছে কাৰণ মহিলাসকল আজি পিছ পৰি থকা নাই আপোনালোকে দেখিবলৈ পাইছে ভাৰতবৰ্ষ স্বাধীনৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে যিমান দিন আমাৰ দেশ স্বাধীন কৰিছিল মানে শাসনত আছিল স্বাধীন কৰাৰ পিছৰ পৰা কংগ্ৰেছে আছিল তাতে শাসনত আছিল সেই সময়ছোৱাত আমাৰ মহিলাসকলক কি কৰিছে মাত্ৰ ব্যৱহাৰ কৰিছে কেনেকে আপোনালোকে ওলাই আহক আমাক ভোট দিয়ক আৰু আপোনালোকে কেতিয়াবা কেম্পেইনিং কৰক কিন্তু আপোনালোকৰ কাৰণে যে কিবা ব্যৱস্থা কৰিব লাগে সেইটো কেতিয়াও ভবা নাছিল চিন্তা কৰা নাছিল আৰু মহিলাসকলৰ কোনো সংৰক্ষণৰ কোনো চিত্ৰ দূৰৰ কথা কোনো বস্তুৰ কাৰণে মহিলাসকলক দিয়া নাছিল আপোনালোকে চাওক কেইটা মহিলা আমাৰ প্ৰধানমন্ত্ৰী হৈছে কেইজন হৈছে কাৰণ এওঁলোকে খোজাই নাই যে মহিলাসকল আগবাঢ়ি অকল মহিলাসকল ঘৰতে ল'ৰা ছোৱালী লৈ ৰন্ধা বঢ়া লৈ এওঁলোকে ব্যস্ত থাকক এইখিনি মহিলাৰ কাৰণে এওঁলোকে ভাবিছিল আজিও ভাবিছে মোৰ বোধেৰে যে কংগ্ৰেছ পাৰ্টিত আজিৰ পৰা কোনো মহিলা কংগ্ৰেছ পাৰ্টিক সাপোৰ্ট কৰিব নালাগে কাৰণ মহিলাসকলৰ কাৰণে যেহেতু এইটো কোনো পাৰ্টিৰ কথা নহয় এইটো জাতিৰ কথা আমাৰ মহিলাসকলৰ কাৰণে যিটো আমাৰ বিল সংৰক্ষণৰ কাৰণে নাকচ কৰিলে তাৰ কাৰণে মোৰ বোধে আজিৰ পৰা কোনো মহিলা কংগ্ৰেছত থাকিব নালাগে কাৰণ ইমান অপমানবোধক আমাক যিটো আজি কৰিলে কংগ্ৰেছ পাৰ্টিয়ে তাৰ পিছত আমি আৰু মহিলাসকল কংগ্ৰেছক সাপোৰ্ট কৰাৰ কোনো কথাই নাই ইয়াতে আমি নাভাবোই আমি যে মহিলাসকল আমি কংগ্ৰেছক সাপোৰ্ট কৰিম চাওক আমাক প্ৰধানমন্ত্ৰীয়ে আমাৰ স্কিমৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধা আমাৰ মহিলাসকলৰ যে আজি ৰেচন কাৰ্ডেই হওক বিভিন্ন স্কিম কাৰণ মহিলাসকল সুৰক্ষিত থাকিলে ঘৰটো সুৰক্ষিত থাকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক চিন্তা কৰিছে হয় কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কাৰণ কংগ্ৰেছৰ লগত যিকেইটা দল মিত্ৰজোঁট আছে এওঁলোকৰ বিৰোধী আমি প্ৰতিবাদ কাৰণ মহিলাৰ কাৰণে চিন্তা নকৰে সেইকাৰণে কৈছে যে কংগ্ৰেছত কোনো এজন মহিলা থাকিব নালাগে মোৰ বোধেৰে কাৰণ মহিলাসকল অপমান কৰিছে এটা নাৰী জাতিক অপমান কৰিছে ইয়াতে তো এনেকুৱা নহয় পাৰ্টিৰ কাৰণে নহয় যে আমি পাৰ্টি হৈ অহা নাইতো মহিলা হৈ আহিছো আমি কাৰণ মহিলাৰ কাৰণে 30% ৰিজাৰ্ভৰ ওপৰত যিখন বিল উত্থাপন কৰিছিলে সেই বিলখন আমাৰ বিৰোধী দলে তাক নাকচ কৰিছে কাৰণ নাৰী সুৰক্ষা বিৰোধী দলে দিব নোৱাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নাৰীক যিটো সন্মান দিছে আৰু আগুৱাই নিছে নাৰীসকল সবলীকৰণৰ ওপৰত চিন্তা কৰিছে সেই স্বাৰ্থত আমাৰ যি 33% আমাৰ আসন সংৰক্ষণ কৰিছে তেখেতে বিৰোধী দলসমূহে এই আমাৰ বিলখন তেওঁলোকে মানে ব্যক্তিগতভাৱে সংৰক্ষিত হ'বলৈ তেওঁলোকে নিদিলে গতিকে আমি এই নগাঁৱৰ পৰা আমি তেওঁলোকক হুঁচিয়াই দিছোঁ যে আমাৰ নাৰী সুৰক্ষা আইনখন আমাৰ গৃহীত হ'বই লাগিব আৰু এই সংৰক্ষণৰ চিটখিনি আমাক লাগিবই 30% ৰিজাৰ্ভৰ ওপৰত যিখন বিল উত্থাপন কৰিছিলে সেই বিলখন আমাৰ বিৰোধী দলে তাক নাকচ কৰিছে কাৰণ নাৰী সুৰক্ষা বিৰোধী দলে দিব নোৱাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নাৰীক যিটো সন্মান দিছে
আৰু আগুৱাই নিছে, নাৰীসকল সবলীকৰণৰ ওপৰত চিন্তা কৰিছে। সেই স্বাৰ্থত আমাৰ যি 33% আমাৰ আসন সংৰক্ষণ কৰিছে, তেখেতে বিৰোধী দলসমূহে এই আমাৰ বিলখন তেওঁলোকে মানে বিধিগতভাৱে সংৰক্ষিত হ'বলৈ তেওঁলোকে নিদিলে। গতিকে আমি এই নগাঁৱৰ পৰা আমি তেওঁলোকক হুঁচিয়াই দিছোঁ যে আমাৰ নাৰী সুৰক্ষা আইনখন আমাৰ গৃহীত হ'বই লাগিব আৰু এই সংৰক্ষণৰ চিটখিনি আমাক লাগিবই। 30% ৰিজাৰ্ভৰ ওপৰত যিখন বিল উত্থাপন কৰিছিলে, সেই বিলখন আমাৰ বিৰোধী দলে তাক নাকচ কৰিছে। কাৰণ নাৰী সুৰক্ষা বিৰোধী দলে দিব নোৱাৰে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নাৰীক যিটো সন্মান দিছে আৰু আগুৱাই নিছে, নাৰীসকল সবলীকৰণৰ ওপৰত চিন্তা কৰিছে, সেই স্বাৰ্থত আমাৰ যি 33% আমাৰ আসন সংৰক্ষণ কৰিছে, তেখেতে বিৰোধী দলসমূহে এই আমাৰ বিলখন তেওঁলোকে মানে বিধিগতভাৱে সংৰক্ষিত হ'বলৈ তেওঁলোকে নিদিলে। গতিকে আমি এই নগাঁৱৰ পৰা আমি তেওঁলোকক হুঁচিয়াই দিছোঁ যে আমাৰ নাৰী সুৰক্ষা আইনখন আমাৰ গৃহীত হ'বই লাগিব আৰু এই সংৰক্ষণৰ চিটখিনি আমাক লাগিবই। 30% ৰিজাৰ্ভৰ ওপৰত যিখন বিল উত্থাপন কৰিছিলে, সেই বিলখন আমাৰ বিৰোধী দলে তাক নাকচ কৰিছে। কাৰণ নাৰী সুৰক্ষা বিৰোধী দলে দিব নোৱাৰে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নাৰীক যিটো সন্মান দিছে আৰু আগুৱাই নিছে, নাৰীসকল সবলীকৰণৰ ওপৰত চিন্তা কৰিছে, সেই স্বাৰ্থত আমাৰ যি 33% আমাৰ আসন সংৰক্ষণ কৰিছে, তেখেতে বিৰোধী দলসমূহে এই আমাৰ বিলখন তেওঁলোকে মানে বিধিগতভাৱে সংৰক্ষিত হ'বলৈ তেওঁলোকে নিদিলে। গতিকে আমি এই নগাঁৱৰ পৰা আমি তেওঁলোকক হুঁচিয়াই দিছোঁ। আমি চাওক, আজি আমাৰ বিৰোধী দলে যি আমাক নাৰীক যি অপমান কৰিলে, সেয়া খুব অতিকৈ ঘৃণনীয় কাৰ্য তেওঁলোকে কৰিছে। যিহেতু আমাৰ নাৰীক সন্মান দিয়া হয় ভাৰতবৰ্ষত, সেই নাৰীক সন্মানৰ প্ৰতিবাদ তেওঁলোকে আমাৰ যি সেই 33% আসনৰ বিৰোধী তেওঁলোকে কৰিছে। তেওঁলোকে যি বাধা প্ৰদান কৰিছে, আমি কোনো পধ্যে মানি নলওঁ। আমাক এই 33% আসন আমাক লাগিবই। গতিকে তেওঁলোকে যেনেধৰণে যিয়ে বাধাক নিদিয়ক কিয়, আমি কোনো কাৰণত মানি নলওঁ। নাৰীক যি অপমান কৰিছে, এই নাৰীক কৰা অপমান আমি কোনো পধ্যে কোনো কাৰণত সহ্য কৰা নহ'ব। আমি চাওক, আজি আমাৰ বিৰোধী দলে যি আমাক নাৰীক যি অপমান কৰিলে,